মই ভাবো তাত এটা কথা আছে। কি কথা? কঁঠাল গছৰ পাতবোৰ চাবাচোন, থিয় থিয় যেন সিহঁতৰ লক্ষ্য বহু ওপৰত। আকৌ আম গছৰ পাতবোৰ চাবাচোন, সিহঁতৰ লক্ষ্য তললৈ। আজিৰ পৰা তেনেহ'লে আমি ডাঙৰ ডাঙৰ লক্ষ্য আদিলে কাম কৰিম। মই সদায় কৰোঁৱেই। মই অভিজ্ঞতাৰ আগতকৈ ডাঙৰ হ'বলৈ যত্ন কৰিম। যত্নৰ অসাধ্য একো নাই নহয়। বাৰু আই, আৰু এটা কথা সোধো। বেলিটো ওলাওতেও ৰঙা আৰু পৰোতেও ৰঙা হৈ কিয় মই ক'ব পাৰোঁ? কোৱাচোন বাৰু। ওলাওতেও সিঁদুৰ, পৰোতেও সিঁদুৰ। সেই দেখি তাৰে আমাৰে মাজত খোৱাব পৰা হয়। সুন্দৰ। বাৰু তাৰ পৰা কি উপদেশ পালা? ল'ৰা যেনে পঢ়াওঁতে। তাতোতকৈও এটা উপদেশ আছে। কি আই? সাধু পুৰুষৰ সুখতো আনন্দ আৰু দুখতো আনন্দ। গুৰুদেৱে মাতিছে, যাওঁ দে আই। কালিলৈ প্ৰভাততে শুভ লগ্ন শুভ ক্ষণতে যজ্ঞাসৰ এৰি দি যজ্ঞৰ কাম আৰম্ভ কৰিব লাগিব। গতিকে যজ্ঞাসৰ ৰক্ষা ভাৰ কোনজন সুযোগ্য বিৰক্তিমি কৰিবা অৰ্পণ, ভাবি চিন্তি কৰা নিৰ্বাচন। গুৰুদেৱ, আপোনাৰ বাক্য মনে অচিৰে কৰি পালন। কওক মন্ত্ৰীবর, কোনজন বীৰত্মই যজ্ঞাস্ত্ৰ ৰক্ষাৰ ভাৰ কৰিব অৰ্পণ? মহাৰাজ, থাকোঁতে আপোনাৰ তিনি ভাতৃ বৰ্তমান যজ্ঞাস্ত্ৰ ৰক্ষা কৰি শত্ৰু সৈন্য কৰিব পৰা বীৰ আনজন নাই এই অযোধ্যা। মোৰ বোধেৰে সুমিত্ৰা নন্দন শত্ৰুঘ্নক সেনাপতি পাতি অসংখ্য সৈন্য সামন্তসহ যজ্ঞাস্ত্ৰৰ ভাৰ অৰ্পণ কৰাটো নিশ্চয় মংগল হ'ব। দুৰ্মুখ ভদ্ৰ আদি অনুসৰ্গ বিদেশ যাত্ৰাত কুমাৰৰ সংলগ্নী নাৰায়ণৰ অংশ আপোনালোক চাৰি ভাতৃ যেতিয়া হৈছে অৱতাৰ, তাই এই বীৰ ধৰা স্ব ইচ্ছাই শ্ৰীৰামৰ যজ্ঞ ঘোৰা কৰিব আতংক। উত্তম পৰামৰ্শ দিছা সুমন্ত। গুৰুদেৱ, বচা গুৰুদেৱ, কুমাৰ শত্ৰুঘ্নক অস্ত্ৰৰ লগত পঠোৱাৰ ব্যৱস্থা কৰা। মই এতিয়া আহিলো। ভাল গুৰুদেৱ। দাদা, হাই হল গুৰুদেৱে আদেশ দিছে কালিলৈ প্ৰভাততে দেশ বিদেশ ভ্ৰমণৰ হেতু যজ্ঞৰ অস্ত্ৰ মেলিব লাগিব। এইখন কপালত সোণালী আখৰেৰে এখন পত্ৰ লেখা থাকিব। আপু নিশ্চয় ভ্ৰমণ কৰা অস্ত্ৰৰ যাতে কোনেও গতিৰোধ কৰিব নোৱাৰে সেইখিনি লক্ষ্য কৰিবৰ নিমিত্তে
অশ্ব ৰক্ষাৰ ভাৰ ভাই পত্ৰক তোমাক মই কৰিলো অৰ্পণ সহস্ৰ সৈন্যৰ ক্ৰমে যলৈকে যাই ঘূৰা তালৈকে তুমিও পাছে পাছে কৰিবা গমন শ্ৰীবাৰিকে দাদা তাৰ বাবে নকৰিব অলপ চিন্তা শৰীৰত এক বিন্দু ৰক্ত থকালৈকে নোৱাৰিব সানিব কলংক সুপবিত্ৰ ৰঘুমণিৰ নামত হাই দাদা অশ্বৰ পাছে পাছে যাওঁতে পৰা যদি কেতিয়াবা তুমি বিপদ সাগৰত সোনকালে অযোধ্যালৈ পঠাবা বাতৰি দুৰ্গম অৰণ্যৰ মাজেদি যাব লগা হয় যদি সাৱধানে হবা অগ্ৰসৰ লক্ষ্মণে কোৱাৰ দৰে পৰা যদি কেতিয়াবা ভুল সংকটত নাপাহৰা যেনে উভয় ভাতৃলৈ আশীৰ্বাদ কৰক সকলোৱে কাইলৈ প্ৰভাততে যজ্ঞ ৰস্য লৈ নানা দেশ দেশান্তৰে পাৰ হৈ সুকলমে ঘূৰি আহোঁতেন পুনৰ অযোধ্যালৈ আশীৰ্বাদ কৰিছো নজৰ লগ বিঘিনি যেন যাত্ৰা পথত মন্দিৰত মহাৰাজ সভা ভংগ হ'ল যাওঁ আমি সকলোকে বিশ্ৰামৰ দিকে
ঋষিৰ সন্তান হয় তোমালোকৰ হাতত ধনুষৰ কিয় আমি বেলু পাহো ধনু মাৰো বাৰু খেতিও কৰো গৰু ৰাখো চোতাল মানো কাপোৰ বওঁ ভাল কথা বাৰু আমাৰ ঘোঁৰাটো বান্ধি থৈছা কিয় আমাৰ ফুলফুলি ল'ৰা নষ্ট কৰিলে দেখি ঘোঁৰা গৰুৱে সময়ত শস্যসাৰ নষ্ট কৰে তাকে মানুহে কথা বাধাই যা ঘোঁৰা মেলি আন হেই নেৱালি বালক সামান্য বালকৰ ইমান উপজিতে হাৰিয়া ভয়াকুল যদি হয় বৰ ঠিকনি খায় যজ্ঞৰ ঘোঁৰা বান্ধিবলৈ বীৰ হ'ব লাগিব ৰজা হ'ব লাগিব জানা তেন্তে আমাকো বীৰ বুলিয়াই ধৰা জানানে মই লৱণ দৈত্যৰ সন্তা তেন্তে আমি সন্তান বালক ধৈৰ্যৰ সীমা উলংঘিবলৈ ইচ্ছা কৰা নাই দেখি অতপৰে মই শান্ত হৈ আছো আপোনাৰ ধৈৰ্য এটা গৈয়ে হে আমি অৱশ্যে ধৰিবই পৰা কি কোৱা দাদা বালক চাব মই নিজেই ঘোঁৰা মোকলাই আনো ইচ্ছা হয় তাই ঘোঁৰা খুলি দিওঁ তথাপিতো মোকলাই নিদিওঁ নতুন কৰি নিব পাৰে আপোনাৰ যজ্ঞৰ ঘোঁৰা উত্তম সেয়ে হওক বালক বুলি এইবাৰ তহঁতক নকৰিম ক্ষমা
নিকুম ভাবিল জয়বিল তুমি ধরা বিবেক পুনর বিচারি নোয়া সুবর্ণ লঙ্কারে কলুষিত দম্ভ বিক্রম আহা ভাই এবার যাও ভরত আর লক্ষ্মণ সৌমর গুণ গেই ভাতৃ হন্তা ঋষি সন্তান দাদা লক্ষ্মণ অযোধ্যাৰ হজ লক্ষ্মী সীতাৰ লগতে অযোধ্যাৰ গৌৰৱ ৰবিয়ে পঢ়িছে তাৰ সাগৰত লক্ষ্মণ আগু কোনো তুমি কেই অক্ষেত্রীয় অনাইচরে জীবন বিলাপ বড় লক্ষ্মণ ভাতৃবতী তপ্ত খুলিতরে এতিয়াও কৰা নাই কুঞ্জবংশী বীৰৰ দৰ্পণ আশীর্বাদ কৰা দাদা মহত্বক নিধেলি নিবেদিয়া হোসেন বিজয়ৰ আনন্দৰ সংবাদ আশীৰ্বাদ কৰ দাদা অশ্বমেধ যজ্ঞ কৰো সমাব আশীর্বাদ করছি উভয়কে জয়যুক্ত হওয়া যেন ধর্মযুদ্ধ হালদার হালদার ভরত লক্ষ্মণ মোৰ স্নেহৰ লৈছে গৈছে যেতিয়া আজি ৰণৰ কাজেৰে মই যাম সেই বেগ লৈ অপৰাধী নিধন কিংবা মৃত্যু বৰণ হ'ব জীৱনৰ একমাত্ৰ পথ হয় যদি ভংগ মোৰ অশ্বমেধ যজ্ঞব্ৰত তথাপিতো ভাতৃবিহীন লক্ষ্মীবিহীন হৈ নিবিচাৰো ৰাজ্য সুখ নকৰো কামনা এটাকে যাওঁ পলকতে লগ ধৰো ভৰত লক্ষ্মণক নিশ্চয় কিবা বিপদত পৰিছে যাওঁ মই আগবাঢ়ি ৰাজসভালৈকে প্ৰভু প্ৰণিপাত গ্ৰহণ কৰক উঠা
জানো তুমি উপযুক্ত সময়তে উপস্থিত হবাকে। প্রভু অশ্বমেধরে আমন্ত্রণ পাই কিষ্কিন্ধারে নলিল অঙ্গতাদি যত কবিগণ সকলে বিখ্যাত করেছে প্রভু। কিন্তু প্রভু ইহ দেখানা দিখেই শ্যাম সুন্দর উজ্জ্বল মূর্তি যাক মই আজীবন করি আছো ধ্যান হে মোর আরাধ্য দেবতাই ঠাকুর জীবিতই অধম কিঙ্কর কেবল বা অনুভব প্রভু কোনে না বীর পুরুষ আসে পৃথিবীতে এই শ্রীরামের বিরুদ্ধে করে যুদ্ধর আহ্বান। বন্ধুগণ নকরিবা চিন্তা হব কোনো রজা মহারজা কিংবা দেবতা কিন্নরে করা নাই শ্রীরামক যুদ্ধ লয় আহ্বান। নিয়তির পরিহাস পরাজিত আজি রাবণ সেনা নিহত শত্রুঘ্ন আজি কোনো দুই তপস্বী বালকৰ হাতত। সেই হেতু আজি মোৰ এই নিৰ্দেশ ওলোৱা তুমিও মোৰ লগতে শত্ৰুক নিগলি উদ্ধাৰ কৰি যজ্ঞৰ ঘোঁৰা ৰক্ষা কৰো আমি বংশৰ গৌৰৱ। বৰ্তমান আমি বান্দিকে বলেছি এই আশ্রম যজ্ঞর ঘোড়া করে বন্দি করে রাখেছে। আমি বন্দি করে রাখিছো অকল বন্দি করে রাখাই নহয় তাক যাতে কোনেও নকৰাই নিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছে। বালকে তহঁতৰ কোনো কথা আমি শুনিব নিবিচাৰো। ভাই লক্ষ্মণ এই দুই বালকে আমাৰ ভাতৃ শত্ৰুঘ্নকে নিধন কৰিছে। বলা চৈত্যস্বামী মোকলাই লৈ যাও দেখা যাওক ইহঁতি আমাকে কেনেদৰে বাধা দি ৰাখিব পাৰে। এই দুই পাল ইমান বিক্রম বলি শুনিলে মনত সপোনতো মোৰ নহয় বিশ্বাস। ঘোড়া মুক্ত করে নিয়ে যেতিয়া নিজ বাহুবল প্রয়োগ করে হলেও ঘোড়া মুক্ত করে নিবই লাগিব। ঘোড়া দাদা বিলম্বর আৰু নাই প্রয়োজন। ঘোড়া মেলাৰ নামত আৰু এখোজন নাহিব কোনে যদি আমাক যুদ্ধত পৰাস্ত কৰে দিব পাৰা আপোনাৰ যজ্ঞৰ ঘোঁৰা বিনা যুদ্ধ আমি ঘোঁৰা দি দিওঁ। সামান্য বালক করে ইমান শিয়াল হৈ সিংহৰ লগতে যুঁজিবলৈ আহ। চাওঁ পাৰকে কোনে ৰক্ষা কৰে। দেখা যাও কোনে কাম কৰা নাই। ভাতৃ হত্যারাজি রাম প্রতিকূল।
শ্রীপতির কে জীব খবর মহারাজ বরপাই দরজা মেঘে বরক্ষণ দিব নোৱাৰে কি ভাবিছে মহারাজ বুঝিছো অবশ্য কিন্তু হরিণত বইতে এসছে অনাথ করছে বুকু দগ্ধ পাইছে নেকি মহারাজ তপস্বীৰ ব্ৰত কৰিলে ইমান পুণ্য হবতা লেখ কৰিছে হয়ে পাই মই পাহৰিছিলোৱে মহাৰাজে আমাক লুকাই ঘৰ মাৰিয়ে পঠিবনে তপস্যা কৰোঁতে ঘৰ মাৰিয়ে পঠিব উচ্চতে বলক সাক্ষী হব দেবকুল যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নর শিশু বুলি আততাই নহৈ ক্ষমা আহক মহারাজ তপস্বীর বিদ্যা চাই ন বালক মই দুখৰ বহিব আহা
অতি শিক্ষা পায়ো ৰাজগুণ নোৱাৰিলে ধুব অন্তৰৰ দয়া নাই মায়া নাই পিতা পুত্ৰ জাতি বন্ধু নাই হাতত পৰিলে হনুমান নিজৰ বিবেককো দিয়া বিসৰ্জন মুখে পৰামল নাই অভাগিনী জননীয়ে প্ৰাণ আহুতি দিব চৰম শান্তি আমি কাম কৰি থাকিম আমাৰ দুখ পলাই নিষ্ঠুর হৃদয়কু এবে হলি যদি অনাথর কাকু কত ভাত হে বলি বুঝাম জগত মাতা আর কি ভাত দিয়া যে মুখে নুমালু অগ্নি স্বর্ণ লঙ্কা দাহি এই মুখে গ্রাপ করু জ্বলন্ত জীবন্ত এই চিন্ত হুদাহন দহক হনুর হিয়াজি সর্বদংশী দেব বৈশ্বরে তথাপিত মাতৃমণি নম শিবা প্রতীক্ষিত হে মহাবৈষ্ণৱ নুৰধিবা গতি জানকে ভাবি চোৱা স্বামী ইষ্ট স্বামী গুৰু স্বামী কুলখ্যান জননী জীবন কল্যাণ কিহেন স্বামী খেৰুৱাই কি পুঞ্জি নেই ঘৰৰ কোলাত মৃত্তিকাতি জানকে দুৰ্ভাগ্য বীজ শেষ পাই ইহ জন্মলৈ প্ৰাণ ভৰি দিওঁ স্নেহৰ চুম্বন প্ৰাণ সমবন্ধু মোৰ কৰো আশীৰ্বাদ ৰাম নামে গুৰুদেৱ আজিৰ পৰা গান নাই বুলি মাতি চাওকচোন গুৰুদেৱ আই আমাৰ পৰা খং কৰি কি কৰিবলৈ ওলাইছে নারী কুলচ্ছুতি জগল বলে জানি সকল ঘটনা আদিশ দুরন্তের গিরিশিত আর কার সাধ্য আছে করে নাওকে ব্রহ্ম অবতারিয়ে অজিচ্ছানাথ অগ্রকে বাবা বাঁচানো হে বিচিত্র লীলা দেখুয়ালা সত্রী সত্র জবাবদেবী পুত্র খবর নীরবে বিদ্যানে বহি যুগা ফলক অন্তর বদলে মূর্ষাভঙ্গ করো সকল জীবন দাতা হে যুগেশ্বৰ কি বুলি জনাম কৃতজ্ঞতা ভাগ্য বোলে তোৰকে উদ্ধাৰিলে এই সংকট কালত স্বামী দেৱতাৰ সন্তান শিশুৰ প্ৰতি নাৰাখিবাত কিঞ্চিত শান্তি ক্ৰান্তি অৱসাদ সকল মধুৰ কৰিলে আজি পিতা পুত্ৰৰে আৰু জানকীৰ এই অপূৰ্ণ প্ৰয়াস সকলোকে চলেৰে আচৰণ
অষ্টমের দৈত্য কালন নিজে গৈ কবিদিন দুয়টি পুত্রকে সেরা মন্থান যাও যাও গৈ পৈশাগ্রস্ত ফেরাব জীবন করলে